জয়তে আজি আমাৰ এই কৃষ্ণ মন্দিৰৰ মহান ভাগৱত অনুষ্ঠানত সমবেত হোৱা সাধু গুৰু বৈষ্ণৱ ভকত ভকতনী যুৱক যুৱতী সবার ওচৰলৈ আমাৰ মাথাত থাকক। এই মহান ভাগৱতৰ দুৱাটি আপোনাৰ সকলৰ মাজত আমি অধমে ভাঙনি কৰি যাম। জানিবা অজানিতে যদি কিবা আগপিছ হয় আটাইকণ আপোনাৰ সকলে ফুৰাই লৈ আমাৰ অধমকো দুটি জ্ঞান দিব বুলি সবার ওচৰতে মোৰ পৰিপাত থাকিল। আজি এই মহান ভাগৱতৰ নৱম স্কন্ধত মানধাত্তা ৰজাৰ কাহিনীটো ধুনীয়াকৈ কৈ
এসময়ত মানধাত্তা ৰজা গুণী জ্ঞানী সাধু মহন্ত পণ্ডিত সেইকাৰণে আমাৰ গাঁৱে ভূঞে মন কৰিবচোন কোনোবা দুটা ল'ৰাই লগ লাগিলে কয় যদি জ্ঞানৰ কথা ওলায় আৰু মানধাত্তা আহিল হয়নে তাৰমানে মানধাত্তা ৰজা তেওঁৰ পুত্ৰ মুচুকুন্দ এইসকলেই পৃথিৱীখনত জন্ম লৈ গুণী জ্ঞানী পণ্ডিত শিক্ষিত ধাৰ্মিক ৰজা হৈ বসবাস কৰি থৈ গৈছিল গতিকে সেইসকলে প্ৰায়বিলাকৰ ভাগৱতত আপুনি পাব কোনোবাই 34,000 কোনোবাই 35,000 বছৰ কোনোবাই 37,000 বছৰ একেৰাহে ৰাজত্ব কৰিছে তথাপি প্ৰজাই তেওঁলোকক বেয়া বোলা নাই নহ'ব সেয়াহে ৰজা বুলি ক'ব লাগিব আমাৰ এতিয়া আজিকালি MLA মন্ত্ৰী কিছুমান হোৱাৰ লগে এবছৰ হোৱাৰ পাছতে তাৰপাছত ৰাইজে ভোটে নিদিয়া হয় কাৰণ কি তেওঁৰ পৰিচালনা মানে শুদ্ধ হোৱা নাই হয়তো এই প্ৰজাসকলে বৰ ভাল পোৱা নাই গতিকে সেই লোকসকল ৰজাৰ আসনত বহাৰ লগে লগে প্ৰজাসকলক সমভাৱে চোৱা জ্ঞানটো হৃদয়ত আনিব অপৰ নিৰ্বাচন নকৰিব সকলোকে সমান চকুৰে চোৱা জ্ঞানটো আনিব আজি মানধাত্তা কিমান হাজাৰ বছৰৰ আগত গ'ল আজি তেওঁ ভাগৱতত আজি উল্লেখ কৰিছে এনেকুৱা পুত্ৰ পুত্ৰীৰ দৰে প্ৰজাক পালন কৰিছিলে আৰু প্ৰজাসকলেও মানধাত্তাই যেতিয়া ৰাজ্যভাৰ পুত্ৰসকলক অৰ্পণ কৰি তেওঁ বানপ্ৰস্থি তাৰমানে গ্ৰহণ কৰিবৰ কাৰণে বনৰ মাজত ঈশ্বৰ লাভ কৰিবৰ কাৰণে গুচি গ'ল হাজাৰ হাজাৰ প্ৰজাসকলে কান্দি হুলস্থুল লগাই আছে ইমান ধুনীয়া ৰজা এজন আকৌ আমি ক'ত পাওঁ হয়নে সেইটোকে আমাক দেখুৱালে এতিয়া মানধাত্তাৰ ৰজাৰ দিনটো ভালে কৌশলে গ'ল তেওঁৰ পুত্ৰ ৰজা মুচুকুন্দ ৰজাৰ দিনতো ভালে ভুলে গ'ল সেইকাৰণে আজি ভাগৱতত তেওঁলোকৰ নামবোৰ লিপিবদ্ধ এনেকৈ আমাৰো উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল আপোনালোকে চিন্তা কৰিব যোনে যি কাম কৰক সেই কামটোকে মনোযোগ দি কৰিব যাতে আপোনাৰ গুণটো সকলোৱে বসা আনে নহ'ব এজনে অফিচত কেৰাণী চাকৰি কৰি যদি দেখিব সকলোৱে ভাল কাম কৰি আছে সকলো মানুহে কথা কোৱাৰ লগে লগে কয় আমুকজন কেৰাণী ভাল যোৱাৰ লগে লগে আমাক উপকাৰ কৰি দিলে আমুকজন DC ভাল যোৱাৰ লগে লগে আমাক উপকাৰ কৰিলে আমুকজন OC ভাল যোৱাৰ লগে লগে আমাক উপকাৰ কৰিলে এনেকুৱা যাতে আপোনাৰ সকলেও সুনাম অৰ্জন কৰাৰ যত্ন কৰক সবার ওচৰতে আমি অনুৰোধ থাকিম আমাৰ এতিয়া এই মানধাত্তাৰ হ'ল পুত্ৰ 3জন আৰু জীয়েক হ'ল 50 গৰাকী কন্যা এই 50 গৰাকী কন্যা আমাৰ দেখুৱাইছে ভাগৱতে আজি ইনুই অপৰ উপকন্যা বৰ্ণন যায় স্বৰ্গ মৈত্য পাতালৈকে হেনে কন্যা নাই কৃষ্ণ ভাই ইমানে ৰূপৱান গুণৱান 50 গৰাকী তেওঁ কন্যা কিন্তু তাৰ পাছত এতিয়া কি হ'ব 50 গৰাকী কন্যা এই কথাখন ভাগৱতে আমাক ক'ব সেইকাৰণে আমাক এইখিনিতে কৈছে সেই লোকসকল বংগদেশৰ চৈতন্যদেৱে লিখিছে ভাবিও চিন্তিও কৰিও কাজ কৰিও ভাবিও না আমি লোকসকলে যি কৰ্ম কৰিব সদায় ভাবি চিন্তি যি কৰ্ম কৰিলে প্ৰজাই শান্তি পাব লোকসকলে আশীৰ্বাদ দিব ধন্যবাদ দিব হাত তালি দিব এনে কৰ্ম যাতে আমি সকলোৱে কৰা যত্নটো কৰিব এতিয়া আমাক আজি ভাগৱতে দেখুৱালে পাপ আৰু পুণ্য দুটা বস্তু পুণ্য কৰবাৰ জন্ম হয় পাপ কৰবাৰ জন্ম হয় সেই লোকসকল গংগাৰ পাৰত শোকদেৱে আজি পৰীক্ষিত বুজাই আছে নিজৰ দুখতে নিজৰ পাপ জন্ম হয় আৰু নিজৰ দুখতে নিজৰ বা নিজৰ ভালৰ কাৰণে নিজৰ কৰ্মৰ ওপৰতে পুণ্য সঞ্চয় হয় গতিকে উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল আপোনালোকে ভাল কৰ্ম কৰিব ভাল কৰ্ম কৰিলে তাত পুণ্য সঞ্চয় হয় আৰু যেতিয়া বেয়া কৰ্ম কৰিব তেতিয়া তাত পাপ জন্ম হয় আয়ুস নাশ হয় আৰু অকালতে মৃত্যু হ'বলগীয়া হয় সেইকাৰণে আমাক ভাগৱতে দেখুৱালে সকলোৱে আমাৰ আয়ুস সমান 100 বছৰ কিন্তু 100 বছৰ আয়ুস দিলে সঁচা তাৰ মাজতে কিছুমানে 100ৰ ওপৰত আজিও গৈ আছে কি কাৰণত গৈ আছে তেওঁলোকৰ কৰ্ম কোনোবা এটা চাইডে সৎ কৰ্ম কৰি গৈ আছে গতিকে তেওঁলোকৰ আয়ুটো বাঢ়ি গৈ আছে
আৰু কোনোবাই হয়তো 60 বছৰ নহওঁতেই এই পৃথিৱীৰ পৰা বিদায় লৈ গুচি গৈ আছে। কি কাৰণত? তেওঁ কোনোবা এটা কৰ্মটো অকণমান বেয়া হ'ল, তাৰ কাৰণে তেওঁ আয়ুটো নাশ হ'ল। সেইকাৰণে জ্যোতিষশাস্ত্ৰত ভিকু আদি বাৰমুণিসকলে লিখিছে 7টা বাৰৰ ভিতৰত শুক্ৰবাৰটো হ'ল দীৰ্ঘজীৱী বাৰ। শুক্ৰবাৰে যি সতি সন্তান ল'ৰা ছোৱালী জন্ম হ'ব সেইবোৰ দীৰ্ঘজীৱী, তেওঁলোকৰ আয়ু চাবলগীয়া নাই। কিন্তু আকৌ জ্যোতিষৰ তলত লেখা আছে যদি কেনিবাকৈ তৰুণী কালত অন্তত্য পাপ কৰি তাৰ ফলত সকলো আয়ু নাশ হয়, অকালতে মৃত্যু হ'ব পাৰে। সেইজনে গতিকে জানিব মৃত্যু কোনেও কাকো দিব নোৱাৰে। নিজৰ মৃত্যু আমাৰ নিজে কৰা, নিজৰ পুণ্য সঞ্চয় নিজে কৰা। আমাক আজি ভাগৱতে বৰ ধুনীয়াকৈ বুজালে। এই মহান ভাগৱতৰ কথাখিনি শুনি উঠি অহা যুৱক যুৱতী প্ৰজন্মসকলে যদি জ্ঞানী হয় তেনেহ'লে নিশ্চয় কামত আহিব। কাৰণ ভাগৱতৰ 12টা শ্লোকৰ প্ৰথম শ্লোকটোৰ নামে হ'ল জ্ঞান। গতিকে আমি যদি সকলোৱে জ্ঞানী হওঁ তেনেহ'লে এইখন পৃথিৱীত নিজেও আমি শান্তিৰে বসবাস কৰিব পাৰিম, আনকো আমি শান্তি দিব পাৰিম। আৰু যদি অজ্ঞানী হওঁ তেনেহ'লে মোৰো অশান্তি আহিব আৰু মোৰ কাৰণে বহুত লোকে অশান্তি ভুগিব। গতিকে যিমান পাৰে কিমান সুফল উপাৰ্জন কৰিব যত্ন কৰক। ভাল কামত সুফল উপাৰ্জন হয়। তুমি পথাৰ অপাক পাক গৰৈ মাছৰ 18টা নাক। গৰৈ মাছৰ দানা 18টা নাক নহয়, আমাৰ নিচিনা নাক এটা ফুটা দুটা। কিন্তু এই হ'ল ভাগৱতৰ 18,000 শ্লোকৰ 18টা পাক। এই লিখি খবৰি লিখি যিজন খবৰি লিখিয়ে যমুনাৰ তীৰত দিনে ৰাতিয়ে পকা ফল মূল খাই ঈশ্বৰক উপাসনা কৰি আছে হাজাৰ হাজাৰ বছৰ। মানে তেওঁ অন্য একো নলয়। তেওঁৰ ধ্যানত সন্তুষ্ট হৈ ব্ৰহ্মাই কৈছিলে তোমাক কি বৰ লাগে কোৱা। এতিয়া ব্ৰহ্মা কৈছিল পৰম পিতা মোক একো বৰ নালাগে, কেৱল এই পৃথিৱীখনত মই যাতে ঈশ্বৰ বা হৰিক আৰাধনা কৰি কৰিয়েই জীৱনটো শেষ কৰি থৈ গুচি যাব পাৰোঁ, মোক এটাই সেইটোৱে লাগে। এয়ে হ'ল মোৰ কামনা। কথা আছিল তেনেকৈ ঈশ্বৰ সেৱা কৰি থাকোঁতে যেতিয়া আষাৰমহীয়া বৰ হিমলৈ ভাগি বৰষুণ হ'ল, যমুনাখন ভৰপূৰ হৈ মানে পাৰলৈ পানী গুচি গ'ল। যোৱাৰ লগে লগে তাত বৰালি কুঁহি পৰা নানা ৰকমৰ মাছবোৰ উজান দি মানে তেওঁ মুনিৰ আশ্ৰমৰ চাৰিওপোৱাকে মানে মাছৰ উজান আহিল। উজান অহাৰ লগে লগে চকু মেলি ঋষিয়ে চাওঁতে চাওঁতে যাওঁতে যাওঁতে এই মাছৰ উজানৰ লীলাটো চাওঁতে 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 তেওঁ কামভাৱ আহিব, মায়া হয়নে? সেইকাৰণে আমাক কৈছে সেই লোকসকল মায়াটোৰ নিচিনা ডাঙৰ মানে বস্তু নাই।
এতিয়া আমাৰ প্ৰত্যেকৰে হৃদয়ত মায়াটো আছে, কাম ভাৱটো আছে। এই কাম ভাৱটো কিমান ডাঙৰ কিমান সৰু উঠি অহা যুৱক যুৱতী প্ৰজন্মসকলে জানি লোৱা উচিত। তাৰমানে মই কিমান বা আপুনি কিমান 60 কেজি 80 কেজি ওজন আছে আৰু এজন এজন মানুহ, তাৰ ওপৰতো নাই। কিন্তু আমাৰ ভিতৰত থকা কাম শক্তিৰ ওজন কিমান জানে? 7টা হাতীৰ বল তেওঁ জানে। গতিকে সেই কামত আমি বলৰে সৈতে ঘূৰাব পৰা বা বৈশ্যতা স্বীকাৰ কৰিব পৰা ক্ষমতা নাই। সেই কামত বৈশ্যতা কৰাবলগীয়া হ'লে সাধুগুৰু বৈষ্ণৱ সংগ লৈ শাস্ত্ৰ ভাগৱতৰ জৰিয়তে, হৰিনাম হৰিকীৰ্তনৰ জৰিয়তে, গুণী জ্ঞানী পণ্ডিত মহন্তসকলৰ বাণীৰ জৰিয়তে সেই আমি কামক বৈশ্যতা স্বীকাৰ কৰিব পাৰোঁ। আজি হাজাৰ হাজাৰ বছৰ যি সবৰি দেখিয়ে একোৱেই নালাগে, কেৱল হৰিক লাগে। হৰিক ধ্যান কৰি আছিল। আজি মাছৰ উজানটো দেখি তেওঁৰ ভিতৰত কাম ভাৱ আহি তেওঁ লগে লগে উঠিব। উঠি যায় ক'লে, এই পকা ফল মূল খাই বনৰ মাজত তপস্যা কৰি থকাতকৈ ধুনীয়া এগৰাকী সুন্দৰী নাৰী বিয়া কৰি মই যদি আশ্ৰমত থকা যায় তাতকৈ ডাঙৰ শান্তি নাই। সাধাৰণ জলৰ মৎস্য একোটাইও আজি কি ধুনীয়া বিষয় বাসনা শান্তি এটা লাভ কৰিব পাৰিছে। মই মানুহ কিয় নোৱাৰিম এই বুলি আজি তাৰ পৰা যমুনা পাৰৰ পৰা উঠি আহি লাহে লাহে চিন্তা কৰিলে ক'ত যাম কি কৰি। সেইখিনি সময়ত দুজন মুনিয়ে আলোচনা কৰি আছিল। কিহৰ আলোচনা? তেওঁলোকে কাম দিলে। সেই মুনিজনে কোৱা মতা কৰি আছে, কিন্তু ছোৱালী বা কন্যাৰ ভিতৰত 1 নম্বৰতে মানধাত্তা ৰজাৰ জীয়েক 50জনীৰ নিচিনা ৰূপৱতী গুণৱতী কন্যা এই অঞ্চলত ক'তোৱেই নাই। এই কথা সেই দুজন ঋষিয়ে যেতিয়া কোৱা মতা কৰি থকাৰ লগে লগে সবৰি ঋষিয়ে শুনি ভাবিলে, তেনেহ'লে মই ৰজাৰ ওচৰলৈ যাওঁ, তেওঁৰে এগৰাকী কন্যা যদি দেই মই বিয়া কৰিম। এই বুলি ৰজা ঋষি গৈ আজি মানধাত্তাৰ ৰাজকাৰেণত প্ৰৱেশ কৰিলে। কৰাৰ লগে লগে মানধাত্তাৰ ৰজাই আহি ধুনীয়াকৈ সেৱা প্ৰাৰ্থনা কৰি বুঢ়া মুনি লৰগম লৰথম হয়নে, বলয়ৰ খোজ এটা কাঢ়িব নোৱাৰে, তেনেকুৱা মুনি দেখি তেওঁক আগবঢ়াই লৈ গৈ আসনত বহাই তেওঁক মানে সুধিছে যে, মুনিৰাজ কি কাৰণত আমাৰ অধমৰ গৃহলৈ আহি আপুনি আগমনৰ বাৰ্তা কৈ মোক অকণমান অন্তৰত শান্তি দিয়ক, হয়নে? এই বুলি কোৱাৰ লগে লগে আজি সবৰি ঋষিয়ে কৈছে, হেৰা ৰজা, মই যি তুমি সুধিলা যেতিয়া তোমাৰ প্ৰশ্নৰ উত্তৰ মই দিম, কিন্তু মই প্ৰশ্নৰ উত্তৰটো দিব যাওঁতে তুমি যাতে অকণমানো বেয়া ভাৱ অন্তৰত আনিব নোৱাৰিবা কোৱা আগতে মোক। তেতিয়া মানধাত্তাই ক'লে, কোনো চিন্তা নকৰিবা, তুমি যি কোৱা তাত মই কোনো বেয়া নাপাওঁ, হয় নেকি? নোকোৱা তেনেহ'লে এই ৰজা তোমাৰ এজনী কন্যা মোক আজি বিয়া দিব লাগিব, মই তোমাৰ কন্যা এগৰাকী বিয়া কৰি মই লৈ যাম। এই বুলি কোৱাত মানধাত্তা বিমূৰত পৰি মানধাত্তাৰ জীয়েকত 22ৰ পৰা 14-16 বছৰ বয়সৰ ছোৱালী, ইমান ধুনীয়া ধুনীয়া ৰূপৱতী। আৰু এই ঋষি হ'ল হাজাৰ 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 বছৰ বয়সস্থ বুঢ়া এটা মুনি। এটা মই কোনজনী কম এই ঋষিক কৰিব লাগে বুলি কোৱাৰ লগে লগে সেইগৰাকীয়েতো মোক নিন্দা কৰিব। মোৰ নিজৰ পিতৃ ৰজা হৈ তেওঁনো মোক এনেকুৱা বুঢ়ামুনি এটাকে দিব পাৰেনে? গতিকে কোনগৰাকীক মই কম ৰজা দুৰ্ঘৰ বিমূৰত কৰিছে। লগে লগে সবৰি ঋষিয়ে কৈছে, উত্তৰ দিয়া ৰজা। কৈছে, উত্তৰ দিম, মোক অকণমান ভাবিবৰ সময় দিয়া মুনিৰাজ, মই বাৰু উত্তৰ দিম। এই বুলি আজি মানধাত্তা ৰজা বিপদত পৰিছে। দেখিছেনে? হাজাৰ হাজাৰ বছৰ তপস্যা কৰি যিজন মুনিয়ে আজি বৈকুণ্ঠত পাৰিষদ হ'ব পাৰেগৈ, সেইখিনি সময় আহিবই নহয়নে? চুতদেৱ ব্ৰাহ্মণেও তপস্যা কৰি যায় পাৰিষদ হ'লগৈ। গতিকে বৈকুণ্ঠখন কাৰো অকলীয়া সম্পত্তি নহয়, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমাৰ সভা আৰু অধিকাৰ আছে বৈকুণ্ঠত যোৱা। কিন্তু বৈকুণ্ঠত যোৱা কৰ্মটো আমি কৰিব লাগিব, তেনেহ'লে তাত নিশ্চয় আমাৰ চিন এটা ওলাব। তদু তেওঁ আজি কিহে নাশ কৰিলে জানে? কামে। সেইকাৰণে কৈছে, লোভ মোহ কাম ক্ৰোধ মদ মাৎসৰ্য
এই 6টাই হ'ল আমাৰ ৰিপু। এই 6টা ৰিপুৰ এটা এটা ৰিপুৰ বল আছে, 7টা হস্তিৰ বল তেওঁলোকক আমি টুমনিয়াই বলৰে ঘূৰাব আমি নোৱাৰোঁ। গতিকে তেওঁলোকক বৈশ্যতা স্বীকাৰ কৰাবলগীয়া হ'লে আমি বুদ্ধিৰে পাৰিম। আমাৰ আছেনে মন বুদ্ধি চিন্তা তিনিটা বস্তু হৃদয়ত দি থৈছে, সেই বুদ্ধিটো আমি সত্য পাব লাগিব। সেই বুদ্ধিটোৱে হ'ল আমি সদায় সাধু গুৰু বৈষ্ণৱ ভকতৰ পাৱাৰ ধৰি মাথাত লোৱা অভ্যাস কৰিব লাগিব, হয়নে? গুণী জ্ঞানী মহন্ত সাধুসকলৰ বাণীবোৰ আমি শুনিব লাগিব। জ্ঞান তত্ত্ব কথাবোৰ আমি যেতিয়া শুনি শুনি গৈ থাকিম, তেতিয়া মোৰ ভিতৰত থকা লোকটোৱে সন্তুষ্টি প্ৰকাশ কৰা হ'ব। তাৰমানে তেওঁ পৰিপাতি লাগিব। মোহৰ পৰিৱৰ্তে আমাৰ যেতিয়া ত্যাগ স্বীকাৰ কৰা গুণটো আমাৰ হৃদয়ত আহিব, তেতিয়া আমি আমাৰ এই মোৰ বুলি কোৱা ৰিপুটোৱে আমাক মানে ক্ষতি কৰিব নোৱাৰা হ'ব। কামৰ পৰিৱৰ্তে যেতিয়া আমাৰ ধৈৰ্য শক্তি সকলোৰে আহিব, তেনেহ'লে কামে আমাক ক্ষতি কৰিব নোৱাৰে। আজি হ'বই দেখি ইমান হাজাৰ বছৰ তপস্যা কৰাৰ পাছত তেওঁ আজি মানে কামত ব্যাকুল, তেওঁ ধৈৰ্য শক্তি সেই সময়ত আনিব নোৱাৰে। সেইকাৰণে আমাক কৈছে কামৰ বিপৰীতে ধৈৰ্য আনা, আৰু ক্ৰোধৰ লগত যদি জীবিব বিচাৰা সহ্য নাই। কোনোবাই আপোনাক ক্ৰোধ কৰক, কোনোবাই আপোনাক হিংসা কৰক, আপুনি ধৈৰ্য শক্তিটো আপুনি হৃদয়ত লওক, এদিন তেওঁ নিজেই পৰাজয় বৰণ কৰিব বাধ্য, হয়নে? সেইকাৰণে আমাক কৈছে লোভৰ পৰিৱৰ্তে সন্তুষ্টি প্ৰকাশ কৰা, মোহৰ পৰিৱৰ্তে ত্যাগ স্বীকাৰ কৰা, কামৰ পৰিৱৰ্তে ধৈৰ্য শক্তি আনা, ক্ৰোধৰ পৰিৱৰ্তে আপুনি সহ্য গুণ আনা। এইবোৰ গুণ যেতিয়া আপুনি ভাগৱত শুনি সাধুগুৰু বৈষ্ণৱৰ সংগলৈ হৃদয়ত আনিব, তেনেহ'লে আপুনি ইহকালে পৰকালে আত্মাক আপুনি গতি দিব পাৰিব। আজি হ'বই কি হ'ব, এই কথাখিনি আজি ভাগৱতে আমাক বুজাব। এতিয়া আজি ঋষিক মানধাত্ৰা ৰজাই চাই মানে চিন্তা কৰিছে, তেওঁৰ শৰীৰত মাংস বুলি কোৱা বস্তুৱেই নাই, কেৱল গোটেইকেইডাল হাড় ওলাই আছে, আৰু নাভিত পৰা দাড়ি, হয়নে? দাঁতো লৰচৰ হ'ল, কেইটামান যদি শৰীৰ কেইটামান আছে সিও লৰচৰ হৈ আছে। এনে এজন বৃদ্ধ ঋষিক মই কোনগৰাকী মোৰ নিজৰ কন্যাক মই যাই কমগৈ যে ঋষিক তুমি স্বামী কৰা, সেইগৰাকীয়ে মোক অভিশাপ দিব, মই দুৰ্ঘোৰ বিপদত পেলালোঁ। হে প্ৰভু, আপোনাৰ চৰণত মই কাবৌ কৰিছোঁ, মোক কিবা এটা বুদ্ধি দিয়ক, এই বিপদত কেনেকৈ মই উদ্ধাৰ পাম বুলি আজি মানধাত্ৰা ৰজাই ঈশ্বৰক স্মৰণ কৰি তেওঁ ভাবি আছে। সেইকাৰণে আমাক ক'লে কৃষ্ণ ঈশ্বৰৰ কৃপা কল্যাণ কৰক, পুত্ৰ পুত্ৰী স্বামী হওক, প্ৰিয় কেন্দ্ৰ সৌভাগ্য বুজি। সেই লোকসকল কেতিয়াবা যদি আমাৰো তেনেধৰণৰ বিপদ আহে, আমি প্ৰভু ভগৱন্ত দৈৱকী নন্দনদেৱক সদায় চিন্তা কৰিব লাগিব।
এই একোটা একোটা ধৰ্ম সংকট বিপদ ধৰ্ম সংকট আটাইতকৈ যদি ডাঙৰ বিপদ ধৰ্ম সংকটটোৱে ধৰ্ম সংকটত পৰাৰ লগে লগে আমাৰ পালাখন ওপৰলৈ গুচি যাব নহয় বাৰু যেনেকৈ আপুনি মন কৰিবচোন ধৰ্ম সংকটত কৰ্ণ পৰি কি হ'ল নিজৰ কমণ্ডলকো দান দিব বাধ্য হ'ল হয় আৰু নিজেও ধৰ্ম সংকটত পৰি নিজেই মৃত্যুবৰণক আগবাঢ়ি যাব বাধ্য হ'ল যুধিষ্ঠিৰে ধৰ্ম সংকটত পৰিল তেওঁ চকুৰ আগতে দ্ৰৌপদী বস্ত্ৰ টানি গুদাগুদি কৰি আছে কিন্তু তেওঁ মাত দিব নোৱাৰিল সেয়া ধৰ্ম সংকটত শিৱৎস ৰাজা ধৰ্ম সংকটত পৰিল শনি লক্ষীৰ বিবাদত হয় স্বৰ্গৰ পৰা শনি লক্ষীয়ে বিবাদ লাগি আহিল আহি পেলাই শিৱৎস ৰাজাক কৈছে হেৰা ৰজা তুমি পৃথিৱীৰ ভিতৰত মহান এজন গুণী জ্ঞানী পণ্ডিত ৰজা গতিকে আমাৰ দুজনৰ ভিতৰত কোনজন ডাঙৰ তুমি ক'ব লাগিব ডাঙৰ বিপদত পৰিল নহয় নক'লেও নহ'ব তাৰমানে ক'বাই লাগিব তাৰ পাছত পাছদিনা ৰজাই চিন্তা কৰিলে মই বাক্যৰে কোৱাতকৈ মানে তেওঁলোকৰ মতেই মানে কোনজন ডাঙৰ কোনজন সৰু মই উলিয়াব লাগিব সোণৰ এখন সিংহা ৰূপৰ এখন সিংহা দুয়োপিনে স্থাপন কৰি মাজত ৰজা বহি আনন্দত আছে লগে লগে লক্ষী শনি সিদিনা আহি পালে নহয় পাই ক'লে দিয়া ৰজা কালি যে তোমাক কৈ গৈছিলোঁ আমাৰ লক্ষী শনিৰ মাজত বিবাদ হৈ আছে গতিকে আমাৰ কোনজন ডাঙৰ কোনজন সৰু তুমি ক'ব লাগিব তেতিয়া ক'লে তেওঁলোকে আকৌ আহি মানে শনি বহিলে ৰূপৰ আসনত আৰু লক্ষী বহিলে সোণৰ আসনত তেতিয়া ৰজাই ক'লে মই আপোনালোকক কোন ডাঙৰ কোন সৰু কোৱা ক্ষমতা নাই গতিকে আপোনালোকে নিজৰ নিজৰ আসনতে ভাবি চাওক কোন শ্ৰেষ্ঠ কোন কনিষ্ঠ বাছি উলিয়াই লওক বোলাৰ লগে লগে তেতিয়াই শনিয়ে চাই যে সৰ্বনাশ মোৰখন ৰূপৰ আসন হয়নে লক্ষীখন সোণৰ আসন তাৰমানে সোণ দামী ৰূপ কম দামী গতিকে মোক সৰু বুলিলা তোমাক বাৰু চাম আজি পোৱা তাৰ পাছত শনিয়ে ধৰি 12 বছৰ লণ্ড ভণ্ড কৰি মানে হাহাকাৰ দিন গ'ল নহয় যিজন শিৱৎস ৰাজা সোণৰ আসনত বহি থাকে সেইজন শিৱৎস ৰাজাই বনৰ মাজত খাব নাপায় ঘূৰি ফুৰোঁতে 12 বছৰ খেলিবলগীয়া হ'ল হয়নে এয়া ধৰ্ম সংকটত আকৌ শিবিৰ ৰজা এনে ধৰ্ম সংকটত পৰিল সেনে যে কপৌ এজনীক লৰুৱাই লৈ গুচি যায় আগতে ওলালেগৈ কপৌজনীয়ে কৈছে মহাৰাজ মোক ৰক্ষা কৰক আপুনি এজন গুণী জ্ঞানী সাধু মহন্ত ৰজা বোলে নিশ্চয় ৰক্ষা কৰিম লগে লগে সেনে কৈছে হয় নেকি আপুনি ইমান ধৰ্মিষ্ঠ হ'লে ৰক্ষা কৰিব মই 3 দিন আহাৰ খাব নোপোৱাকৈ আছোঁ মোক দিব লাগিব আহা কৈছে তুমি চিন্তা নকৰিবা হয়নে কুপতিজনী ওজনৰ সৈতে মই বেলেগ মাংস তোমাক আনি দিলেতো হৈ গ'ল বোলে হয় নেকি দিবা মই যি বিচাৰোঁ তাকে দিব লাগিব কৈছে দিম দিয়া আছে সৈন্য সমান্ত ওলোৱা বনৰ মাজৰ পৰা এওঁক মানে চৰাই মাৰি আনি দিব লাগিব কৈছে সেয়া চৰাই মই নাখাওঁ তুমি যদি ইমান দানি দেখুৱাইছা ভাই তোমাৰ শৰীৰৰ মাংসবোৰ কাটি পেলাই মোক দিব লাগিব কুপতিজনী জোখৰে যিমানখিনি মাংস পাওঁ তোমাৰ শৰীৰৰ পৰা কাটি দিয়া ললে টকা পালাত উঠোৱাই কুপতিজনী হয়নে উলিয়াই লৈ যেতিয়া নিজৰ মাংস কাটি দে পালা দবাব নোৱাৰে এনেকুৱা মায়াত পৰিল শৰীৰত আৰু মাংস নাইকিয়া হ'ল হাড়ৰ পৰা ৰুকি দিবলগীয়া বাধ্য হৈ গৈছিল হয় তেতিয়া যেনিবা ভগৱন্তে কৃপা কৰিলে বা দয়া কৰিলে এইবোৰ হ'ল ধৰ্ম সংকট সেইকাৰণে আমাক কৈছে সেই লোকসকল আপোনালোকে কোনোদিনে ধৰ্ম সংকটত নপৰিব হৰিচন্দ্ৰ ৰজাই ধৰ্ম সংকটত পৰি নিজৰ ঘৈণীয়েককে যায় বামুণৰ ঘৰত বিক্ৰী কৰি দিলেগৈ হয়নে এতিয়া যুগত আছেনে কোনোবাই নিজৰ ঘৈণীয়েকক বিক্ৰী কৰি দিয়া মানুহ মৰিগাঁও জিলাত ওলাব ক'ৰবাত নিজে খাব নাপায় মৰিলেও নিজৰ ঘৈণীয়েকক বা নিজৰ পত্নীক কেতিয়াও বিক্ৰী নকৰে কিন্তু হৰিচন্দ্ৰ ৰজাই স্বইচ্ছাই গৈ নিজৰ পত্নীক বামুণৰ ঘৰত বিক্ৰী কৰিলে কিমান ডাঙৰ ধৰ্ম সংকটত পৰিল গতিকে আমাক এইখিনিত আজি বুজাইছে মানধাত্তা ৰজাও আজি ধৰ্ম সংকটত পৰিল যেতিয়া ঋষিয়ে কৈ গ'লে মই যি বিচাৰোঁ তুমি দিম বুলি ক'লে হৈ গ'ল আৰু এতিয়া দিম বুলিও ক'লে কোৱাৰ লগে লগে কৈছে এতিয়া আপোনাৰ জীয়েক এগৰাকী মোক দিয়ক আৰু মই বিয়া কৰি লৈ যাওঁ এতিয়া ৰজাই চাইছে এওঁ হ'ল হাজাৰ বছৰীয়া ইমান বুঢ়ামুনি মোৰ ছোৱালীকেইজনী হ'ল 22 বছৰ 16 বছৰ 14 বছৰ 21 বছৰ 19 বছৰ ইমান ধুনীয়া গাভৰু মই কোনজনী কম এই ঋষিক স্বামী বৰক বুলি সেইজনীয়ে মোক স্বামী বৰিব বৰি সেইজনীয়ে মোক অন্তৰতে অভিশাপ দিব
মোৰ পিতৃ হয়নো মোক এনেকুৱা বুঢ়ামণি এটাকে বিয়া দি দিলে হয়নে? আজি ৰজাই মূৰে কপালে হাত দি চিন্তা কৰি আছে। সবৰি ৰজাই কৈছে দিয়া ৰজা কওকচোন। কৈছে কম অকণমান মোক সময় দিয়া। সময় ল'ব বাধ্য হৈ গৈছে নহয়নে? সেইকাৰণে বংগদেশৰ চৈতন্যদেৱে লিখিছে ভাবিও চিন্তিও কৰিও কাজ কৰিও ভাবিও না। আমাক এতিয়া এইখিনিতে ভাগৱতে বুজালে এই লোকসকল আপোনালোকৰ বাক্য যদি আপোনালোকে জীৱনত বাক্য বচাই ৰাখিব বিচাৰে আগতীয়াকৈ কাকো কিবা এটা দিম বুলি প্ৰতিশ্ৰুতি নিদিব। যিজনে আগতে প্ৰতিশ্ৰুতি দিব তেওঁ পাছত বিপদত পৰিব। তেওঁ বা কি বিচাৰে মোৰ ওচৰত হয়নে? গতিকে আৰু যেতিয়া আপুনি বাক্য দিম বুলি ক'ব দিবাই লাগিব। আজি মানধাত্ৰাই কৈছে বাক্যৰ তপস্যাৰ নিচিনা পৃথিৱীত ডাঙৰ তপস্যা একো নাই। গতিকে যদি যদি মই তপস্যা ভংগ কৰা যায় ইহকালে পৰকালে লাখ লাখ যজ্ঞ কৰি লাখ লাখ দান দক্ষিণা কৰিলেও মই শান্তি নাপাম বাক্য নষ্ট কৰিলে হয়। গতিকে আমাক কৈছে বাক্য বুলি কোৱা বস্তুটো এটা ডাঙৰ তপস্যা। এই বাক্য আমি থিৰে ৰাখিব লাগিব। মানধাত্ৰাই বোধহয় থিৰে ৰাখিব। তেওঁ অকণমান চিন্তা কৰি আছে। গোবিন্দ শেষত আজি মানধাত্ৰা ৰজাই কৈছে হে ঋষিব মোৰ যে 50গৰাকী কন্যা আছে প্ৰত্যেকে একো মানে নিজা নিজা ইচ্ছাম্বৰী কন্যা। মই ভাবিছোঁ এনে স্বয়ম্বৰ পাতিম প্ৰত্যেকে যাতে নিজে নিজে স্বামী বৰি নিজে নিজে স্বামী গৃহলৈ যাওক মোক যাতে কোনেও দোষাৰোপ কৰিব নোৱাৰে। গতিকে আজি মই তোমাক পৰামৰ্শ দিলোঁ তুমি নিজে অন্তঃপুৰক যোৱা। 50জনী কন্যাৰ ভিতৰত যিজনী কন্যাই তোমাক যাম বুলি কয় তুমি নিজে ইচ্ছা কৰি লৈ গুচি যোৱা। তাত মোৰ কোনো আপত্তি নাই বুলি আজি মানধাত্ৰা ৰজাই সিদ্ধান্ত দিলে। আৰু সিদ্ধান্ত দিবাই লাগিব এতিয়া নিদিলেও নহয় হয়নে? সেইকাৰণে আমাক কৈছে সেই লোকসকল এই ঋষি বহুত 60,000 ঋষিৰ ভিতৰত 4 ভাগৰ এভাগ ঋষিয়ে আত্মাক গতি দিয়া সুবিধা এটা পালে। কিন্তু তাৰে 3 ভাগ ঋষিয়ে আত্মাক গতি দিয়া সুবিধা নাপালে। কি কাৰণত জানে? কাম ভাৱ। কামক তেওঁলোকে জয় কৰিব নোৱাৰিলে। কামক জয় কৰিব নোৱাৰিলে দুৰ্বাসা মুনিয়ে, কামক জয় কৰিব নোৱাৰিলে বিশ্বামিত্ৰ মুনিয়ে, কামক জয় কৰিব নোৱাৰিলে সবৰি ঋষিয়ে নহয়নে? এনেধৰণে আৰু বহুত ঋষি আছে কামক জয় কৰিব নোৱাৰে। সেইকাৰণে ভগৱান মাধৱদেৱে লিখিছে নহয়
যিসকল লোকে কামক জয় কৰিব নোৱাৰে সেইসকলে কলিটো তেওঁলোকে ভকতি পূৰ্ণাংগ ৰূপ দিব নোৱাৰে। আমি 1 নম্বৰতে কামক জয় কৰিব লাগিব। সেইকাৰণে আমাক কৈছে এই লোকসকল বাহিৰত আপোনালোকক দেখুৱাইছে 7খন মহাসাগৰ। কি মহাসাগৰ? ভাৰত মহাসাগৰ, প্ৰশান্ত মহাসাগৰ, আৰৱ মহাসাগৰ, আটলান্টিক মহাসাগৰ, এই এনেকৈ 5খন মহাসাগৰ আছে। সেই লোকসকল 5খন মহাসাগৰ বুলি আনন্দত থাকিলে নহয়। এই 5খন মহাসাগৰ আপোনাৰহে। এই 5খন মহাসাগৰ যিজনে অতিক্ৰম কৰিব নাজানে বা নোৱাৰে সেইজনে কেতিয়াও ভকতি পূৰ্ণাংগ কৰিব নোৱাৰে, সেইজনে কেতিয়াও আত্মাক গতি দিব নোৱাৰে। আমাৰ এই আটলান্টিক মহাসাগৰ কেইখন হ'ল? এখন আশাৰ সাগৰ, এখন হ'ল ভয়ৰ সাগৰ, এখন হ'ল কামৰ সাগৰ, এখন হ'ল লোভৰ সাগৰ, এখন হ'ল মোহৰ সাগৰ। এই 5খন সাগৰক আমি যেতিয়া অতিক্ৰম কৰিব পাৰিম তেতিয়া জল জল ফট ফট আমি বৈকুণ্ঠ বাটটো চিনি পাম। জল জল ফট ফট আত্মাক গতি দিয়া পথটো আমি চিনি পাম। গতিকে 1 নম্বৰতে আমি এই 5খন সাগৰক অতিক্ৰম কৰিব লাগিব। কাৰণ সাগৰ সাঁতুৰি অতিক্ৰম কৰিব লাগিব, খাই বৈ ত্যাগ দিব জানিব লাগিব, হয়নে? যিকোনো বস্তু। সেইকাৰণে দেৱ ঋষি নাৰদক ব্ৰহ্মাই কৈছিলে, এৰা তুমি জনক ৰজা গৃহলৈ যোৱাচোন পুত্ৰ। কৈছে পিতা কিয় যাব লাগে? যোৱা, তাৰ লগত কথা বতৰা হ'লে গম পাবা, যোৱা। পাছদিনাখন জনক ৰজাৰ ঘৰলৈ গ'ল দেৱ ঋষি নাম। যাই অকণমান কথা কোৱাৰ লগে লগে জনক ৰজাই ক'লে, সেই মহাঋষি আপুনি আৰু ধুনীয়া ঋষি আৰু স্বৰ্গ মৈত্ৰ পাতাল নাৰায়ণ নাৰায়ণ বুলি কৈ ইমান দিন ঘূৰিলে। এতিয়া এটা কথা, ঢেঁকীটো 5 টুকুৰা খালী হৈ ফুৰে নহয়। ছোৱালী এজনী বিয়া কৰক আপুনি, তেতিয়া একেলগে দুইটি ফুৰিব পাৰিব নহ'ব? তেতিয়া হৰিনামটো আৰু গপচে হ'ব। এতিয়া মন কৰিবচোন, এটা ল'ৰাই বিয়া নোসোমোতে সেৱা কৰে, এটা সেৱাই হয়। এজনী ছোৱালীয়ে বিয়া নোসোমোৱাকৈ সেৱা কৰে, এটা সেৱা হয়। দুইটাই যেতিয়া বিয়া সোমাব দুইটাই লগ লাগি কৰিব, ডাবুল হ'বনে নহ'ব? হয়নে? হয়। গতিকে তুমি বিয়া কৰোৱা ঋষি। তেতিয়া দেৱ ঋষি নাৰদে কৈছে, এই মহাৰাজ আপুনি তেনে কথা নক'ব, মই একেবাৰে ত্যাগ দিলোঁ নহয় বুলি কৈছে। তেতিয়া জনক ৰজাই কৈছে, তেনেহ'লে দেৱ ঋষি আপোনাৰ লগত মই কথা কৈ লাভ নাই। আপুনি আজিও কথাৰ মূল্য বুজিয়ে পোৱা নাই। বোলে কাৰণটো যি বস্তু জীৱনত আপুনি খাই পোৱা নাই সেই বস্তু কেনেকৈ ত্যাগ দিলে? ত্যাগ বস্তুটো কেতিয়া আহিব? নহ'ব। এজন মানুহে কুঁহিয়াৰ নোখোৱা হ'ল, কৈছে এই মই কুঁহিয়াৰ ত্যাগ দিলোঁ। তাৰমানে ল'ৰালি কালৰ পৰা বা ছোৱালী কালৰ পৰা খুব খালে কুঁহিয়াৰ এটা দিওঁ, খাই লোৱাৰ পাছত এদিন কৈছে কুঁহিয়াৰ ত্যাগ দিলোঁ আৰু। হয়, কুঁহিয়াৰবোৰ খালি ভাল লাগে সঁচা, গাঁঠিবোৰ চুবাওঁতে দাঁতবোৰ বৰ কষ্ট পায়, বাদ দিলোঁ। তেতিয়া খাতে তুমি বিয়াই কৰোৱা নাই, তুমি ত্যাগ কেনেকৈ হ'ব? তেতিয়া দেৱ ঋষি নাৰদে জনক ৰজাৰ ওচৰত নমস্কাৰ দিছে, কথাটো সঁচা, মই ত্যাগ শব্দটো এতিয়া নাখাতে নহয়নে? গতিকে ত্যাগ আমি দিব জানিব লাগিব। আজি ভালেমান কেইবছৰ আগৰ কথা কৈছোঁ, মই শুনিছিলোঁ ইয়াতে আমাৰ এখন গাড়ী গৈছিল নহয়, এমাহৰ কাৰণে কাশী গয়া বৃন্দাবন মথুৰা জগন্নাথক গ'লে। তাত আকৌ জগন্নাথত গ'লে এপদ বস্তু আমি ত্যাগ দি থৈ আহিব লাগে নহয়। পাইছে কিজানি যোৱাসকলে আৰু নহয় বাৰু। তাৰপিছত ঘূৰি পাকি আহিল। এই দুঘৰৰ অকণমানে বুঢ়াকেইটা গৈছে, বুঢ়ীকেইজনী যোৱা নাই। তাৰপিছত এজনক সুধিছে, এই আমাৰ যে এতিয়া কাশী গয়া বৃন্দাবন মথুৰা জগন্নাথক গৈ ঘূৰি আহিলি গৈ, তাত বোলেচোন এপদ বস্তু ত্যাগ দি থৈ আহিব লাগে, আমাক কি ত্যাগ দিলিনো? তেতিয়া এইজনে কৈছে, আৰু ঘূৰি পাকি চাই চিন্তি দিয়া, মই কুঁহিয়াৰকে ত্যাগ দি থৈ আহিলোঁ। ঘৈণীয়েকে কৈছে, ভালে কৰিলি। আমাৰ যে এতিয়া দাঁত সৰিলে কুঁহিয়াৰো চুবাব নোৱাৰো, ত্যাগ দি থৈ আহিলি, ভালে কৰিলি বুলি কৈছে। আকৌ সিঘৰ বুঢ়ীজনীয়ে তেওঁক সুধিছে, এই জগন্নাথক গ'লে বোলে কিবা এপদ বস্তু ত্যাগ দি থৈ আহিব লাগে, আমাক কি ত্যাগ দি থৈ আহিলিনো? কৈছে, আৰু ঘূৰি পাকি মই চাই চিন্তি আৰু চেনিকে ত্যাগ দি থৈ আহিলোঁ দে বুলি কৈছে। তেতিয়া ঘৈণীয়েকে কৈছে, ভালে কৰিলি। আমাৰ যে ডায়েবেটিছ আছে, এতিয়া চেনি খাব নোৱাৰো, গতিকে চেনি ত্যাগ দিলি, ভালে কৰিলি বুলি কৈছে। হয়নে? তেনেকৈ খাব নোৱাৰি, চুবাব নোৱাৰি ত্যাগ দিলে নহ'ব। আজি জনক ৰজাই দেৱ ঋষি নাৰদক কৈছে, যিটো বস্তু খাই ভাল পায়ো তাক ত্যাগ দিব জানিব লাগিব। এই তাৰ নামে হ'ল মায়া।
হয় এই মায়াটো আমি সকলোৱে মায়াত আবদ্ধ হ'ব লাগিব আবদ্ধ হৈ মায়াৰ মজাৰ পৰা আমি ওলাব লাগিব যেনেকৈ আঘোণমহীয়া ঘোৰ কুঁৱলীৰ মাজত এজন মানুহ সোমাই আছে কোনো মানুহে দেখা নাই কুঁৱলী পৰি আছে যেতিয়া বেলিটো ওলোৱাৰ লগে লগে জল জল ফট ফট তেওঁ মানে দেখা দিব পাৰিব বা তেওঁক সকলোৱে দেখিব তেনেকৈ আমি সকলো বস্তু এপনপে ত্যাগ দিব লাগিব 5খন সাগৰ সাঁতুৰি আমি অতিক্ৰম কৰিব লাগিব 5খন সাগৰ মানে যায় ক'ৰবাত সাঁতোৰা কথা কোৱা নাই এই ভৱসাগৰতে এই 5খন সাগৰ আছে আমি তাক খাই খাই ত্যাগ দিব জানিব লাগিব হয়নে এই বস্তুটো হ'ল আৰু ইয়াক ত্যাগ দিলোঁ এই বস্তুটো খালোঁ আৰু ত্যাগ দিলোঁ বস্তু একেটাই এচাত কুঁহিয়াৰ যিটো চাট সদায় কুঁহিয়াৰ এচাত পায়সৰ যিটো চাট পায়সৰ এচাত হয়নে মালভোগ কলৰ যিটো চাট সেই মালভোগ কলে সেই বুলি গোটেই জীৱনটো আপুনি মালভোগ কলে খাই থাকিম বুলি ভাবে নেকি বাদ দিয়কচোন কিছুমান দিন ত্যাগ দিয়ক তেনেকৈ আমি ত্যাগ স্বীকাৰ কৰাটো আমাৰ পৰম কৰ্তব্য আজি মান যাত্ৰাই খবৰি ঋষিক কৈছে যোৱা ঋষি তুমি অন্তঃপুৰলৈ যোৱা 50গৰাকী মোৰ কন্যা যিগৰাকীয়ে তোমাক স্বামী বৰণ কৰে তাকেই মই বিয়া দিব বাধ্য বুলি আজি মান যাত্ৰাই খবৰি ঋষিক ৰাজকাৰেঙলৈ পঠিয়াই দিছে গোবিন্দ যেতিয়া আজি ৰজাই আজি মুনিক ক'লে তুমি যোৱা অন্তঃপুৰলৈ যিগৰাকী মোৰ কন্যাই তোমাক পচন্দ কৰে তাকে তুমি বিয়া কৰিবা
লগে লগে ঋষিয়ে অকণমান পাছত ভাবিছে যে আজি ৰজাই তাৰমানে মোৰ অৱস্থা দেখি বুঢ়াৰ ৰূপ দেখি মোক অৱজ্ঞা কৰিছে, আমুক নম্বৰ কইনাজনীকে লৈ যাওক বুলি পেলাই ক'ৰবাত টান পালে। গতিকে মই আজি দেখুৱাব লাগিব ময়ো তপৰ বল যুগৰ বল এটা হাজাৰ হাজাৰ বছৰ তপস্যা কৰি আছোঁ, তেনেহ'লে এই তপস্যাৰ ক্ষমতা এটা ময়ো দেখুৱাব লাগিব। মই এনে এজন ল'ৰা হওঁ যাতে দেখাৰ লগে লগে এওঁৰ জীয়েকহঁতে দেখি ব্যাকুল হৈ বা পাগলী হৈ যায়, হয়নে? মোহিনী শক্তি দি পেলাই মই এনেকুৱা এটা ৰূপৱান ল'ৰা হ'ম। এই বুলি ৰজা ওচৰৰ পৰা গুচি গ'ল আৰু অন্তঃপুৰতো প্ৰৱেশ কৰিব লাগে। সেই মাজৰখিনি জেগাতেই তেওঁ এজন এনেকুৱা ল'ৰা হৈ গ'ল যাতে দেখাৰ লগে লগে কোনো ছোৱালী ৰৈ থাকিব নোৱাৰে, লৰে লৰে আহি স্বামী বহিব বাধ্য হয়। তেনেকুৱা ৰূপৱান ল'ৰা এটা হৈ আজি ঋষি মানে অন্তঃপুৰত যাত্ৰা কৰি। এয়া হ'ল তপস্যাৰ বল। সেইটোকে আকৌ আমাক ক'লে সেই লোকসকল তপস্যাৰ ক্ষমতা তপস্যাৰ বলটো আপোনালোকে উপাৰ্জন কৰক। মানুহে যে তপস্যাৰ বল তপস্যাৰ ক্ষমতা উপাৰ্জন কৰিব নোৱাৰে, ঋষিসকলেহে পাৰে। ঋষিসকলো মানুহ, আমিও মানুহ। এতিয়া আমি যে এই ভাগৱত শুনি আছোঁ এয়াও এটা আমাৰ তপস্যা নহয়নে? এই ভাগৱত শুনাৰ কথাকেইটা যেতিয়া আমি পালন কৰি যাম সেয়া একোটা একোটা তপস্যা। আৰু সেইজনে যি বিচাৰে প্ৰভু ভগৱন্ত দৈৱকী নন্দনদেৱ কৃষ্ণই দিব বাধ্য হ'ব। আমাৰ তপস্যা যদি আমি পূৰ্ণাংগ ৰূপ দিয়াব পাৰোঁ, য'ত হৰিনাম হৰি কীৰ্তন শুনিব সিও এটা তপস্যা, য'ত এটা কাৰোবাৰ পৰা ভাল জ্ঞান তত্ত্বৰ কথা যদি কাণ ভৰি শুনি লয় সিও এটা তপস্যা। এইবোৰ যেতিয়া আমাৰ হ'ব উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল, আপোনালোকে তেতিয়া ঈশ্বৰৰ ওচৰত কিবা এটা বস্তুত দাবী কৰিব পাৰিব। সেইকাৰণে দেৱঋষি নাৰদে বিষ্ণুৱে কথা হৈছিল, তেতিয়া স্বয়ং বিষ্ণুৱে দেৱঋষি নাৰদক কৈছে যিসকলে তপস্যা পূৰ্ণাংগ কৰিব, যিসকলে মই ভাল পোৱা কাম কৰিব, যিসকলে ভকত বৈষ্ণৱ সাধুৱে ভাল পোৱা কৰ্ম কৰিব, সেইসকলে মোৰ ওচৰত দাবী কৰিব পাৰিব কৃষ্ণ মোক আমুকটো বস্তু দিয়ক, আৰু মই লগে লগে দিব বাধ্য হয়। আৰু যদি আপোনালোকে ভাল কৰ্ম নকৰে, ভগৱন্তে ভাল পোৱা ভকতে ভাল পোৱা কৰ্ম নকৰে, তেনেহ'লে ভগৱন্তৰ ওচৰত দাবী কৰিব পৰা ক্ষমতা পাবনে? নাপায়। যেনেকৈ কালি এঘৰ মানুহ যদি যায়, মই ৰাতিপুৱাৰ পৰা তেওঁৰ ঘৰত খৰি ফালি যদি গুদা কৰি থাকোঁ, গধূলি পৰত কিবা এটা দিয়ক বুলি মই দাবী কৰিব পাৰিম নহয় বাৰু? আৰু যদি দিনটোত তেওঁৰ ঘৰত যায় পেট পেলাই পেলাই চাহ খাই খাই গধূলি পৰলৈকে থকা যায়, গধূলি পৰত যদি কওঁ টকা 50 দিব, নিদিয়ে কেতিয়াও, হয়নে? তদুপ এইবোৰ হ'ল কৰ্মৰ ওপৰত আমাৰ ভাগ্য। কৰ্ম আজি ঋষিয়ে ইমান হাজাৰ বছৰ তপস্যা কৰি এইটো কৰ্ম তেওঁ পকা ফল মূল খাই তপস্যা কৰিছে। আজি সেই তপস্যাৰ ফলত আজি তেওঁ 22 বছৰীয়া এটা সুন্দৰ ল'ৰা হৈ গ'ল লগে লগে, দেখিছেনে? এয়াই হ'ল তপস্যাৰ বল, তপস্যাৰ ক্ষমতা। গতিকে আমাক কৈছে ভগৱান বুলি কোৱা বস্তুটো কাৰোবাৰ গাঁৱৰ মানুহ ভাল পায়, কাৰোবাৰ গাঁৱৰ মানুহ বেয়া পায় নহয়। মৰিগাঁৱৰ মানুহ ভাল পায়, হয়নে? সিপিনে বৰঙাবাৰী মানুহখিনিক বেয়া পায়, ক'ৰবাত লঠাবাৰী মানুহখিনিক ভাল পায়, বঘাৰ মানুহখিনিক বেয়া পায়। তেনেকুৱা বস্তু ভগৱন্ত নহয়। সেইকাৰণে ভগৱন্ত দৈৱকী নন্দনদেৱে কৃষ্ণক কৈছিল মোৰ এটা নাম কৃপা সাগৰ, এটা নাম দয়া সাগৰ, এটা নাম কৰোণা সাগৰ। যিসকল লোকে ভকতে ভাল পোৱা কাম কৰিব সেইসকলক মই এইকেইটা নামৰে কৃপা কৰোঁ, দয়া কৰোঁ, কৰোণা কৰোঁ। গতিকে এতিয়া আমি এই উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল প্ৰথমে আমি কৃষ্ণই ভাল পোৱা মানুহটো হ'ব বিচাৰিবলগীয়া নাই। কৃষ্ণক আমি দেখাই নাই, হয়নে? কিন্তু আজি আহি দেখিছোঁ ভকত ভকতনীসকলক। গতিকে আমি এই ভকতসকলে ভাল পোৱা মানুহ এজন হোৱাটো পৰম কৰ্তব্য। কাৰণ জ্যোতিষ শাস্ত্ৰত ভিগু আদি বাৰমুনিসকলে কৈছে ভকতে ভাল পায় যাক ঈশ্বৰে ভাল পায় তাক, আৰু ঈশ্বৰে ভাল পায় যাক ধনে ভাল পায় তাক, হয়নে? গতিকে ধন আমি লৰুৱাই বিচাৰি ফুৰিবলগীয়া নাই। ধনে কেতিয়া ভাল পাব জানে? যেতিয়া ভকতে এজন মানুহ ভাল পাব, তেওঁ আকৌ ঈশ্বৰেও ভাল পাব। ঈশ্বৰে যাক ভাল পায় ধনেও তাকে ভাল পায়। কাৰণ বহুত মানুহে আজিলৈ নুবুজে ধন বুলি কোৱা বস্তুটো স্বয়ং ভগৱন্ত। বহুতেও জানে আৰু বহুতেও নাই জানে আজি।
ধন যেতিয়া ভগৱন্ত আপুনি ভগৱন্তৰ প্ৰতি যেতিয়া আপোনাৰ প্ৰতি যেতিয়া ভগৱন্তৰ দয়া উপজিল, মৰম উপজিল, চেনেহ উপজিল, তেনেহ'লে আপোনাৰ কি পালে, কিমানকেইটা ধন পালে আপুনি শান্তিৰে বসবাস কৰিব পাৰিব তেওঁ আৰু আগতে জানে। আমি নকওঁতেই জানি আছোঁ। সেইকেইটা আপোনাক দিব, আপুনি নিশ্চিন্তমতে খাই বৈ এই যুগটোত বা এই জীৱনত ভকতি কৰিব পাৰিব। গতিকে ধন লৰুৱাই ধৰিব যত্ন কৰিব নালাগে, আমাক শাস্ত্ৰই কৈ আছে, হয়নে? ধনে যেতিয়া আপোনাৰ মৰম কৰিব, ধৰিবা দিবা হ'ব, এই ওচৰত আহি পেকেটটোৰ ওচৰতে ঘূৰি থাকিব আহিলে লাহেকৈ এনেকৈ ধৰক আৰু সোমোৱা হাতখন দূৰেলৈও মেলিব নালাগে, ইমান কষ্ট কৰিব নালাগে, লাহেকৈ ধৰিব ঘূৰাই সোমোৱাই থৈ দিব। গতিকে আজি এই খবৰি ঋষিয়ে আজি যুগৰ বল তপস্যা বল এটা দেখুৱালে। সেইটোকে আমাক কৈছে এই লোকসকল আমিও যুগৰ বল তপস্যা বল দেখুৱাব পাৰিম, মনুষ্য হ'লেও দেখুৱাব পাৰিম, কিন্তু আমি ভকতে ভাল পোৱা বা ভগৱন্তে ভাল পোৱা যেতিয়া কৰ্ম কৰি যাম এই তপস্যাৰ ক্ষমতাটো আমিও দেখুৱাব পাৰিম। গোবিন্দ যেতিয়া ৰাজাই পঠাই দিলে আজি খবৰি ঋষি অন্তঃপুৰত প্ৰৱেশ কৰিলে। কৰাৰ লগে লগে এক নম্বৰতে কাক দেখা দিলে? ডাঙৰগৰাকী কন্যা মানধাত্ৰাৰ জীয়েক ডাঙৰগৰাকীক দেখা দিলে। আৰু দেখা দিয়াৰ লগে লগে এই মানধাত্ৰাৰ গৰাকীয়ে আহি তেওঁক স্বামী বৰণ কৰিলে। কৃষ্ণ ঈশ্বৰে কৃপা কৰক, কল্যাণ কৰক, মনৰ বাঞ্ছা পূৰ্ণ কৰক, আয়ুষত বিঘিনি শূন্য কৰক, ইহকাল পৰকাল সৌভাগ্যৱতী হওক, সৌভাগ্যৱতী হওক। যেতিয়া মানধাত্ৰাৰ কন্যা জীয়েক ডাঙৰগৰাকীয়ে গৈ তেওঁৰ ৰূপত বিমোহিত হৈ যায় স্বামী বৰিলে। আৰু স্বামী বৰাৰ লগে লগে তাৰ পাছৰগৰাকীও লৰে লৰে আহি আজি স্বামী বৰিলে আহি। কৃষ্ণ জয় জগন্নাথ। কৃষ্ণ জয় জগন্নাথ। ঈশ্বৰে কৃপা কৰক, কল্যাণ কৰক, আয়ুষত বিঘিনি শূন্য কৰক, অশান্তি দূৰ কৰি শান্তি বিৰাজ কৰি মনৰ বাঞ্ছা পূৰ্ণ কৰি পুত্ৰ পুত্ৰী স্বামী ক্ষীৰ খাণ্ড অক্ষয় কৰি সকাল পৰকাল সৌভাগ্যৱতী সৌভাগ্যৱান কৰক। কৃষ্ণ জয় জগন্নাথ।
এই ধৰণে আজি মানধাত্ৰাৰ জীয়েক 50 গৰাকীয়ে ইগৰাকীৰ পাছত সিগৰাকী লৰ মাৰি আহি ল'ৰাটোক দেখিয়ে স্বামী বৰণ কৰিছে, ময়ো স্বামী বৰণ কৰিলোঁ। আৰু ইগৰাকী আহি কৈছে মই স্বামী বৰণ কৰিলোঁ, সিগৰাকী আহি কৈছে মই স্বামী বৰণ কৰিলোঁ। এই বুলি 50 গৰাকীৰ মাজত স্বামী বৰণ কৰি হুলস্থুলৰ পৰিৱেশ হৈ আছে। দেখিছেনে আজি এই সবৈ ঋষি যুগৰ বলে মানে কামদেৱ মহিব পৰা মানে ক্ষমতাৰ শক্তিৰ এটি ল'ৰা হৈ যেতিয়া 50 গৰাকী কন্যাক দেখা দিলে, 50 গৰাকী কন্যায়ো আহি আজি তেওঁক স্বামী বৰণ কৰিলে। সেইটোকে আমাক দেখুৱাইছে এই লোকসকল। এয়াই হ'ল ভাগৱতৰ পৰমাৰ্থিক তত্ত্ব, হয়নে? ভাগৱতখনত এই কথাখিনি কাক কৈ গৈ আছে? পৰীক্ষিত ৰজাক শুকদেৱে কৈ গৈ আছে। এইটো হ'ল বিশ্বৰ কাহিনী। হৰি ৰাম কৃষ্ণ ঈশ্বৰ কৃপা হ'ব কল্যাণ। সেইকাৰণে আমাক কৈছে এই মহান ভাগৱতৰ কথাখিনি আপুনি দেহত মিলাব। 50 গৰাকী মানধাত্ৰাৰ কন্যা যে এজন ঋষিয়ে বিয়া কৰিলে, সেই ঋষিজন আমাৰ দেহত কোন? হয়নে? 50 গৰাকী কন্যা আমাৰ দেহত কোন? আপোনালোকে মন কৰিব। আৰু আমাক যে দেখুৱালে পৰম প্ৰভু ভগৱন্ত দৈৱকী নন্দনদেৱ কৃষ্ণই তেওঁ 16,108 গৰাকী নাৰী বিয়া কৰিলে, হয়নে? পোনে পোনে যদি কোনোবাই এই কথাখিনি মানি লয় বা অন্তৰতে যদি বিশ্বাস কৰি লয়, তেনেহ'লে তেওঁ মায়াই পাব বা বিপদত পৰিব। কোনোবাই ক'ব ভগৱন্ত কৃষ্ণ হৈওনো 16,108 গৰাকী কন্যানো বিয়া কৰিলে। সেইকাৰণে আমাক কৈছে এই লোকসকল আপোনালোকে এই দেহমাৰ্গত চাব, আমাৰ দেহত 72,000 নাৰী আছে। 2 বাহু তলে 4 চক্ৰ তলে কোনো আছে সিদিৰ মাজে 72,000 নাৰী উদৰত কোনে কৈতবকী আছে। 72,000 নাৰীৰ ভিতৰত আকৌ 16,108 গৰাকী মুখ্য নাৰী। সেইখিনি মানে পৰম প্ৰভু ভগৱন্তৰ নাৰী বুলি কৈ আছে বা পত্নী বুলি দেখুৱাই আছে, হয়। তাৰ পৰা আকৌ 3ডাল আৰু মুখ্য নাৰী কি কি? গংগা, যমুনা, সৰস্বতী। যি 3ডাল নাৰীৰ দ্বাৰা আমি সদায় বসবাস কৰি আছোঁ, খাই বৈ জীয়াই আছোঁ, আমাক তাক দেখুৱাইছে। এইসকল নাৰী স্বামী কোন? আমাৰ দেহতে পৰম প্ৰভু ভগৱন্ত আছে, তেওঁৱে হ'ল নাৰীসকলৰ স্বামী। এই ধৰণে দেহ মাৰ্গত যদি আপোনাসকলে এই কথাকণ বাছি উলিয়াই লয়, তেনেহ'লে আপোনালোকে য'তে যায় ত'তে শান্তি পাব বা ইয়াৰ আঁতৰি পাব। সেইটোকে কৈছে ভাগৱতে আঁতৰি পোৱা। আৰু ভাগৱতখন যদি পৰমাৰ্থিক তত্ত্ব হয় বুলি পেলাই আপুনি আঁতৰি লয়, ইয়াৰ আঁতৰি ওলাব। আৰু যদি বিশ্বত বিচাৰি ফুৰে, ইয়াৰ আঁতৰি নোলাব। ওলাবনে গোহাঁই? যেনেকৈ এতিয়া আপোনালোকে পাইছে কিজানি 10ম স্কন্ধত নন্দ ৰজা এটা দেখুৱাইছে। কৃষ্ণ জন্ম হোৱাৰ 3 দিনৰ দিনা নন্দই নন্দ উৎসৱ পাতিছিলে। পাতি তাত তেওঁ ঋষিমুনিসকলক কিমান গাই দান দিছিল জানেনে? 60 কোটি ধেনু মানে দান দিছিলে। গাই 60 কোটি মানে গাই তেওঁ ক'ত ৰাখিছিল? এই বিশ্বত যদি আমি বিচাৰি ফুৰোঁ, তেনেহ'লে আমাৰ পথ হেৰাই যাব। কৃষ্ণ ঈশ্বৰৰ কৃপা কল্যাণ পুত্ৰ পুত্ৰী স্বামী হওক, ক্ষীৰ খেন্দ্ৰ হয় কৰি হওক, আল্পকাল শোভাই গতি হওক, শোভাই গতি হওক, হয়নে? গতিকে 60 কোটি ধেনু দান দিয়া বুলি যদি আমি পোনে পোনে ভাবি লওঁ, তেনেহ'লে আমি তাৰ আঁতৰিটো নোলাবগৈ। এনেধৰণে গতিকে আমাক কৈ যে ভাগৱতখন পৰমাৰ্থিক তত্ত্ব, গীতাখন হ'ল শৰণ তত্ত্ব, আৰু কীৰ্তনখন হ'ল নাম তত্ত্ব, মহাভাৰতখন হ'ল পৰ্বত তত্ত্ব, ৰামায়ণখন হ'ল কাব্য তত্ত্ব। এই কথাখিনি ভাগৱতে যিমান দেহে কিমান, দেহে যিমান ভাগৱতে সিমান। আজি যদি ভাগৱতে আপুনি যদি মানি লয়, তেনেহ'লে আমাক এই সবৈ ঋষি কোনটো জানে? মনটো, হয়নে? মনক যদি আপুনি 50 জনী নহয় 100 জনী নাৰী বিয়া কৰিবা দেই, সেই মনে আৰু লাগিয়ে থাকিব। আমাক দেখুৱালে। আৰু আমাৰ দেহতে ৰিপুবিলাকক দেখুৱালে, কাম ভাৱক দেখুৱালে। এই কাম ভাৱ 50টা গুণ আছে আমাৰ। এই 50টা গুণে 50 গৰাকী মানধাত্ৰাৰ কন্যা।
হয়নে বাৰু? ঠিক আমাক ভাগৱতে এই ডেৰমাহ আগত বুজিবৰ কাৰণে আঁতুৰিটো লগাই দিছে। গোবিন্দ যাওক। হয় ভোলাম কপা বিষ্ণ হব ঝিয়ন্তে মরিলা আরাম জরা গোষ্ঠ তীব্র কব বরিল লই যান তুম ভুলে সাহিবা মহারী হবে অলয়া পাশে ভগে ও রাজা নদী হর ভজাই আরাম সুরা বলে নিমিলন্দ মহাথান কংসা হয়া বাসতা করিলা গয়া বাস যেন সূর্য সমলে ইন্দর থান মত পয়সা আমারি ঘিবর দেখিব বহুবিধ আছে গৃহ অভ্যাত হিংসা আছে এতিয়া আজি এই ঋষিয়ে মান্ধাত তাৰ 50গৰাকী কন্যা মানে তাৰ পৰা বিয়া কৰি লৈ আহি তেওঁ আশ্ৰমত যোগৰ বলে 50টা আৱাস তৈয়াৰ কৰিলে, 50টা গৃহ তৈয়াৰ কৰিলে, নানান ৰকমৰ সা সজ্জা তৈয়াৰ কৰি ৰাখি আছে। সেইটো আমাক বিশ্বত দেখুৱালে। আৰু যদি আমি ডেৰমাৰ্গত চাওঁ, আমাৰ প্ৰত্যেকৰে নিজা নিজা দেহত 49টা বায়ু আছে আমাৰ, হয়, আৰু 50টা কামভাৱ আছে, হয়নে? এই 50টা কামভাৱকে আজি দেখুৱাইছে আমাৰ মান্ধাতাৰ 50জনী জীয়েক। এইসকল কেতিয়া জন্ম হৈছিল? যেতিয়া মানে অদিতিয়ে নিজৰ বাই ভনী আছিল নহয়, দক্ষ ৰজাৰ জীয়েক। আৰু সেই দুয়োগৰাকীকে কোনে বিয়া কৰিছিলে? কাশ্যপ ঋষিয়ে বিয়া কৰিলে। কাশ্যপ ঋষিয়ে বিয়া কৰাত অদিতি গৰ্ভত 33 কোটি দেৱতা জন্ম হৈছিল। আৰু তেতিয়া মানে এনেকুৱা এটা সন্তান লাগে যাতে 33 কোটি দেৱতাক সকলোকে যাতে মানে পৰাজয় কৰাব পাৰে, তেনেকৈ তেওঁ মানে গৰ্ভত লৈছিল। আৰু 100 বছৰ তেওঁ গৰ্ভত ৰাখি এনেকুৱা দুৰ্দান্ত এটা ডাঙৰ মানে দৈত্যত জন্ম দিয়াব। কিন্তু যাওঁতে 50 বছৰ হ'ল। 50 বছৰৰ লগে লগে ইন্দ্ৰই তেওঁক চেলু পালে। সদায় ইন্দ্ৰই চেলু বিচাৰি আছে, কোনদিনা দুখ পাম সেইদিনাই এই গৰ্ভৰ সন্তান মই নাশ কৰিম।
এই বুলি যাওঁতে যাওঁতে এদিন সন্ধিয়া সময়ত তেওঁ পশ্চিমমুখীয়া হৈ মানে এনেই বিচনাখনত বাগৰি শয়ন কৰিলে। লগে লগে ইন্দ্ৰই সুবিধাটো পালে। সেইকাৰণে এইখিনিত মনত ৰাখিব, সেই লোকসকল, গোসানীসকল, আপোনালোকৰ যদি গৰ্ভত সতি সন্তান থিতি হয়, কোনোদিনে আপোনাসকলে পশ্চিমমুখীয়াকৈ উত্তৰমুখীয়াকৈ নুশুব। তেতিয়া এইবোৰ ইন্দ্ৰৰ দোষত পৰিল। এই তেতিয়া লগে লগে ইন্দ্ৰই বৰ্জ মাৰি গৰ্ভতে মানে ৪৯ টুকুৰা কৰি কাটি পেলালে। পেলোৱাৰ লগে লগে এই কাশ্যপ ঋষিৰ বীৰ্য বা ঔৰসে জাত তেওঁ এনেই যাব নোৱাৰে। সেই ৪৯গৰাকী বায়ু জন্ম হ'ল আৰু কাটাৰ লগে লগে ৫০গৰাকী কাম জন্ম হ'ল। সেই ৫০গৰাকীয়ে আজি মান্ধাত্তাৰ জীয়েক আৰু সেই ৪৯গৰাকী বায়ু আছে। এতিয়া মন কৰিবচোন, আমাৰ কিছুমান লোকসকলক কেঁচুৱা হোৱাৰ লগে লগে বায়ুৱে ধৰে। আৰু যদি এই বায়ু পুথিখন যদি কোনোবাই পঢ়ি চাইছে পাব, আমি পঢ়ি পোৱা মানুহ, তাত ৪৯টা বায়ু আছে। সেইখন পুথিয়ে জাৰিলেই সেই বায়ুৱে ধৰাটো ভাল হয়, হয়নে? গতিকে আমাৰ প্ৰত্যেকৰে নিজৰ কাম ভাবো ৫০টা আছে। এই ভাৱবোৰ আমি ক্ৰমান্বয়ে হৰিৰ ওচৰত শৰণ লৈ লৈ এইবোৰ ভাৱক যেতিয়া জ্ঞানলৈ তৈয়াৰ কৰিব পাৰিম, তেতিয়া নিশ্চয় ইহকালে পৰকালে আমি শান্তি পাম। গতিকে ভাগৱতখন ৪ প্ৰকাৰে আমাক দেখুৱাই গৈ আছে। প্ৰথম প্ৰকাৰটো আমাক বিশ্বত দেখুৱাই গৈ আছে, আৰু দ্বিতীয় প্ৰকাৰে আমাৰ দেহমাৰ্গত দেখুৱাই গৈ আছে। তৃতীয় প্ৰকাৰে ভাৰ্যা পুত্ৰ ল'ৰা ছোৱালী সংসাৰখনৰ মাজত দেখুৱাই গৈ আছে। চতুৰ্থ প্ৰকাৰে আমাৰ আয়ুটো যে সদায় সূৰ্যৰ লগত হৰণ হৈ গৈ আছে, তাত দেখুৱাই গৈ আছে। গতিকে ধৰ্ম অৰ্থ কাম মুখ্য, নাম দেও গুৰু ভকত, খনক খনন্দ সনত কুমাৰ সনাতন, ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ, হয়নে? উৰণ বুৰণ গজন ভ্ৰমণ, এই চাৰিয়ে সকল। গতিকে এইকণকে আমি যেতিয়া দেহত বিচাৰি ল'ম, তেতিয়া নিশ্চয় ভাগৱতৰ আঁতৰি পাম বুলি ৪ বেদ ১৪ শাস্ত্ৰ ১৮ পুৰাণে আমাক সিদ্ধান্ত দি আছে। গোবিন্দ।